কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণক অসম গৰিয়া পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ যে সন্ত্ৰাসবাদীৰ পুলি পোখাই গলি পেলাওক। কাৰণ পাকিস্তান ৰাষ্ট্ৰই ভাৰত ৰাষ্ট্ৰক সদায় অস্থিৰ আৰু দুৰ্বল কৰাৰ কাৰণে প্ৰতি বাৰে বাৰে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। তেওঁলোকে দেখিছে যে ভাৰতবৰ্ষত লাহে লাহে বিভিন্ন ৰাষ্ট্ৰৰ পৰ্যটক আহি অৰ্থনৈতিকভাৱে চহকী কৰা তেওঁলোকে দেখি চকুত তেওঁলোকৰ হুল বিন্ধিছে। গতিকে তেওঁলোকে এনে সন্ত্ৰাসবাদী বা পৰ্যটকক আক্ৰমণ কৰি বিদেশী পৰ্যটকসকলক ভয় ভীতিগ্ৰস্ত কৰাই যাতে ভাৰতবৰ্ষত সেই পৰ্যটকসকল নাহে আৰু ভাৰতবৰ্ষৰ অৰ্থনীতি দুৰ্বল কৰাৰ এক ষড়যন্ত্ৰ। আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে পাকিস্তানক যাতে সহজভাৱে নলয়। তাৰ তেওঁলোকে হ'ল সন্ত্ৰাসবাদীৰ ফেক্টৰী। তেওঁলোকে সন্ত্ৰাসবাদী জন্ম দি ভাৰত ৰাষ্ট্ৰক অস্থিৰ কৰা ষড়যন্ত্ৰক কোনোপধ্যে অসম গৰিয়া পৰিষদে সহ্য নকৰে। আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অতি সোনকালে পাকিস্তানৰ এই সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা দাবী জনালোঁ। কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণক অসম গৰিয়া পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ যে সন্ত্ৰাসবাদীৰ পুলি পোখাই গলি পেলাওক। কাৰণ পাকিস্তান ৰাষ্ট্ৰই ভাৰত ৰাষ্ট্ৰক সদায় অস্থিৰ আৰু দুৰ্বল কৰাৰ কাৰণে প্ৰতি বাৰে বাৰে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। তেওঁলোকে দেখিছে যে ভাৰতবৰ্ষত লাহে লাহে বিভিন্ন ৰাষ্ট্ৰৰ পৰ্যটক আহি অৰ্থনৈতিকভাৱে চহকী কৰা তেওঁলোকে দেখি চকুত তেওঁলোকৰ হুল বিন্ধিছে। গতিকে তেওঁলোকে এনে সন্ত্ৰাসবাদী বা পৰ্যটকক আক্ৰমণ কৰি বিদেশী পৰ্যটকসকলক ভয় ভীতিগ্ৰস্ত কৰাই যাতে ভাৰতবৰ্ষত সেই পৰ্যটকসকল নাহে আৰু ভাৰতবৰ্ষৰ অৰ্থনীতি দুৰ্বল কৰাৰ এক ষড়যন্ত্ৰ। আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে পাকিস্তানক যাতে সহজভাৱে নলয়। তাৰ তেওঁলোকে হ'ল সন্ত্ৰাসবাদীৰ ফেক্টৰী। তেওঁলোকে সন্ত্ৰাসবাদী জন্ম দি ভাৰত ৰাষ্ট্ৰক অস্থিৰ কৰা ষড়যন্ত্ৰক কোনোপধ্যে অসম গৰিয়া পৰিষদে সহ্য নকৰে। আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অতি সোনকালে পাকিস্তানৰ এই সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা দাবী জনালোঁ। কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণক অসম গৰিয়া পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ যে সন্ত্ৰাসবাদীৰ পুলি পোখাই গলি পেলাওক। কাৰণ পাকিস্তান ৰাষ্ট্ৰই ভাৰত ৰাষ্ট্ৰক সদায় অস্থিৰ আৰু দুৰ্বল কৰাৰ কাৰণে প্ৰতি বাৰে বাৰে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। তেওঁলোকে দেখিছে যে ভাৰতবৰ্ষত লাহে লাহে বিভিন্ন ৰাষ্ট্ৰৰ পৰ্যটক আহি অৰ্থনৈতিকভাৱে চহকী কৰা তেওঁলোকে দেখি চকুত তেওঁলোকৰ হুল বিন্ধিছে। গতিকে তেওঁলোকে এনে সন্ত্ৰাসবাদী বা পৰ্যটকক আক্ৰমণ কৰি বিদেশী পৰ্যটকসকলক ভয় ভীতিগ্ৰস্ত কৰাই যাতে ভাৰতবৰ্ষত সেই পৰ্যটকসকল নাহে আৰু ভাৰতবৰ্ষৰ অৰ্থনীতি দুৰ্বল কৰাৰ এক ষড়যন্ত্ৰ। আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে পাকিস্তানক যাতে সহজভাৱে নলয়। তাৰ তেওঁলোকে হ'ল সন্ত্ৰাসবাদীৰ ফেক্টৰী। তেওঁলোকে সন্ত্ৰাসবাদী জন্ম দি ভাৰত ৰাষ্ট্ৰক অস্থিৰ কৰা ষড়যন্ত্ৰক কোনোপধ্যে অসম গৰিয়া পৰিষদে সহ্য নকৰে। আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অতি সোনকালে পাকিস্তানৰ এই সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা দাবী জনালোঁ।